চীন, পাকিস্তান, বাংলাদেশে এক গোপন বৈঠকত মিলিত হৈছে আৰু এই গোপন বৈঠকৰ আৰৰ কাহিনী অত্যন্ত ভয়াবহ। এটা বিশেষ লক্ষ্য লৈ ভাৰতক একাষৰীয়া কৰাৰ বাবে এক গোপন অভিসন্ধি ৰচনা কৰি এক গোপন বৈঠকত মিলিত হৈছে ভাৰতৰ এই তিনি শত্ৰু ৰাষ্ট্ৰ চীন, পাকিস্তান আৰু বাংলাদেশ। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। আৰু ডিজিটেল লাইভত লৈ আহিছো আন এক বিশেষ খবৰ। ভাৰত, চীন, পাকিস্তান, বাংলাদেশ শেহতীয়াকৈ সম্পৰ্ক অত্যন্ত তিক্ততাপূৰ্ণ হৈছে। বিশেষকৈ ভাৰত আৰু বাংলাদেশৰ সম্পৰ্কৰ যথেষ্ট অৱনতি ঘটিছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা দেশান্তৰিত হোৱাৰ পিছৰে পৰা শ্বেখ হাছিনাৰ চৰকাৰৰ পতন হোৱাৰ পিছত মহম্মদ ইউনুছৰ নেতৃত্বত চলি থকা অন্তৰ্বৰ্তীকালীন চৰকাৰখনৰ সময়ত ভাৰতৰ সৈতে দিনক দিনে সম্পৰ্ক অতি তিক্ততাপূৰ্ণ হৈছে বাংলাদেশৰ, যিয়ে নেকি এটা চিন্তাৰ কাৰণ, এটা উদ্বেগৰ কাৰণ হিচাপে এই মুহূৰ্তত চৰ্চিত হৈছে। বিগত সময়ছোৱাত ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাত পেহেলগাম কাণ্ডক লৈ আৰু তেনে সময়তে চীন আৰু পাকিস্তানৰ অভিসন্ধি, তাতে আকৌ বাংলাদেশৰ প্ৰধান অন্তৰ্বৰ্তীকালীন চৰকাৰখনৰ উপদেষ্টা মহম্মদ ইউনুছে চীনত গৈ ৰাষ্ট্ৰপতি শ্বি জিনপিঙক সাক্ষাৎ কৰি উত্তৰ পূৰ্বাঞ্চল দখল কৰিব লাগে বুলি প্ৰৰোচিত মন্তব্য কৰি সমগ্ৰ ভূ ৰাজনীতিয়ে যেন এক প্ৰকাৰ সলনি কৰি পেলোৱা পৰিলক্ষিত হৈছে। আৰু সেই ব্যাপক ভূ ৰাজনীতিৰ যিটো পৰিৱৰ্তন আহিছে, এই পৰিৱৰ্তনে আন এটা বৃহৎ পৰিৱৰ্তনৰ যেন উকমুকনিৰ এই মুহূৰ্তত সৃষ্টি কৰিছে এই গোপন বৈঠকখনক কেন্দ্ৰ কৰি। চীনৰ কুনমিঙত অনুষ্ঠিত হৈছে এখন গোপন বৈঠক, য'ত নেকি চীনৰ প্ৰতিনিধিৰ লগতে পাকিস্তান আৰু বাংলাদেশৰ প্ৰতিনিধিয়েও এই বৈঠকত মিলিত হৈছে। আৰু এই বৈঠকত মিলিত হৈ ভাৰতক চাইডলাইন কৰাৰ এটা অভিসন্ধি ৰচনা কৰিছে, অৰ্থাৎ ভাৰতক একশৰীয়া কৰাৰ এটা গোপন অভিসন্ধি ৰচনা কৰিছে। আৰু এই গোপন অভিসন্ধি অনুসৰি যিহেতু বৰ্তমান সাৰ্ক অস্তিত্বশূন্য হৈ আছে আৰু সাৰ্কৰ অস্তিত্বশূন্যতাৰ সুযোগ গ্ৰহণ কৰা হৈছে। সাৰ্ক অৰ্থাৎ সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজিয়নেল কোঅপাৰেশ্যন, এক প্ৰকাৰ বৰ্তমান অস্তিত্বশূন্য হৈ আছে এই সাৰ্ক। এই অঞ্চলটোৰ ঐক্যবদ্ধ যি জোট, সেই জোট সাৰ্ক অস্তিত্বশূন্য হৈ থকাৰ বাবেই এতিয়া ভাৰতক গুৰুত্বহীন কৰাৰ লক্ষ্য লৈছে। ভাৰতক অস্তিত্বহীন কৰাৰ লক্ষ্য লৈ পাকিস্তান আৰু চীনে লৈছে এটা বিশেষ পদক্ষেপ। আৰু এই পদক্ষেপত বাংলাদেশক সহযোগী হিচাপে লৈছে চীন আৰু পাকিস্তানে। বাংলাদেশক সহযোগী হিচাপে লৈ এতিয়া দক্ষিণ এছিয়াত এটা নতুন জোট, এটা নতুন গোট গঠনৰ চেষ্টা কৰিছে চীন, পাকিস্তান আৰু সহযোগী হিচাপে লৈ বাংলাদেশক লৈ এটা নতুন জোট গঠনৰ চেষ্টা কৰিছে। কেৱল এই তিনিখন দেশেই নহয়, সাউথ এছিয়াৰ অন্যান্য দেশসমূহকো আমন্ত্ৰণ জনোৱা হৈছিল। যি কুনমিঙত অনুষ্ঠিত হৈ যোৱা বৈঠকখনলৈ আমন্ত্ৰণ জনোৱা হৈছিল। 19 জুনতে সম্পন্ন হৈছিল সেই গোপন বৈঠকখন। পাকিস্তানৰ সংবাদ মাধ্যমত শেহতীয়াকৈ এই সম্পৰ্কত বাতৰি প্ৰকাশ পাইছে আৰু তাৰ পিছতে এক প্ৰকাৰ আলোড়নৰ সৃষ্টি হৈছে এই খবৰটোক কেন্দ্ৰ কৰি। কেৱল চীন, পাকিস্তান বা বাংলাদেশেই নহয়, সাউথ এছিয়াৰ অন্যান্য দেশসমূহকো আমন্ত্ৰণ জনোৱা হৈছিল, বিশেষকৈ আফগানিস্তান। কাৰণ যদি চোৱা হয়, সাৰ্ক যি শীৰ্ষ সন্মিলন আছে, 8খন সদস্য ৰাষ্ট্ৰ আছে সাৰ্কৰ। এই 8খন সদস্য ৰাষ্ট্ৰৰ ভিতৰত আফগানিস্তান, বাংলাদেশ, লগতে আছে ভূটান, ভাৰত, লগতে আছে মালদ্বীপছ, নেপাল, পাকিস্তান আৰু শ্ৰীলংকাৰে গঠিত এই সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজিয়নেল কোঅপাৰেশ্যন যিটো জোট, এই জোটটো এতিয়া ইতিমধ্যেই অস্তিত্বশূন্য হৈ পৰিছে। বিশেষকৈ পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে উৰিত, ভাৰতৰ উৰিত, জম্মু কাশ্মীৰৰ উৰিত চলোৱা যি বৰ্বৰ আক্ৰমণ আছিল, যি নৃশংস আক্ৰমণ আছিল 2019 চনৰ, আৰু সেই আক্ৰমণ কৰাৰ পাছতে ভাৰতে পাকিস্তানত হ'বলগীয়া সাৰ্ক শীৰ্ষ সন্মিলন বয়কট কৰিছিল। আৰু তেতিয়াৰ পৰাই প্ৰায় অস্তিত্বশূন্য হৈ পৰিছে সাৰ্ক শীৰ্ষ সন্মিলন বা এই মহাজোঁট। 8খন সদস্য ৰাষ্ট্ৰৰে গঠিত এই মহাজোঁট এক প্ৰকাৰ অস্তিত্বশূন্য হৈ পৰিছিল। আৰু সেইবাবে এতিয়া দক্ষিণ এছিয়াত এটা নতুন জোট গঠন কৰিবৰ বাবে এই তৎপৰতা গ্ৰহণ কৰিছে চীন, পাকিস্তান আৰু বাংলাদেশে। ভাৰতক একাষৰীয়া কৰি দক্ষিণ এছিয়াৰ দেশসমূহক লৈ এটা নতুন জোট গঠনৰ এক অভিসন্ধি এই মুহূৰ্তত সন্মুখলৈ আহিছে। আমি পুনৰ জনাইছোঁ, উৰিত সন্ত্ৰাসবাদী আক্ৰমণ কৰাৰ পাছতে ভাৰতে বয়কট কৰিছিল সেই বছৰ 2019 চনত পাকিস্তানত হ'বলগীয়া সাৰ্ক শীৰ্ষ সন্মিলন। ইতিমধ্যে 19 জুনৰ চীনৰ কুনমিঙত সাৰ্কৰ সৈতে জড়িত দক্ষিণ এছিয়াৰ দেশসমূহকো আমন্ত্ৰণ জনোৱা হৈছিল, কিন্তু এই তিনিখন দেশে তাত উপস্থিত আছিল।
বিশেষকৈ যদি চোৱা হয় পেহেলগাম কাণ্ডৰ পিছত ভাৰতৰ অপাৰেশ্যন সিন্দুৰ আৰু সেই অপাৰেশ্যন সিন্দুৰৰ সময়ত আফগানিস্তানে ভাৰতক পূৰ্ণ সমৰ্থন আগবঢ়োৱা পৰিলক্ষিত হৈছিল পেহেলগামত 22 এপ্ৰিলত পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে চলোৱা আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা কৰিছিল নিন্দা কৰিছিল আফগানিস্তানে এক প্ৰকাৰ ভাৰতৰ সৈতে এই যুদ্ধখনত থকাৰ এক প্ৰকাৰ মত পোষণ কৰিছিল আফগানিস্তানে কিন্তু সকলোকে অবাক কৰি তাৰ পৰৱৰ্তী সময়ছোৱাত চীন আৰু পাকিস্তানৰ সৈতে হাত মিলাইছিল আফগানিস্তানে ভাৰতক সমৰ্থন কৰাৰ পৰিপ্ৰেক্ষিতত আফগানিস্তানৰ সৈতে বন্ধ হৈ থকা বাণিজ্যিক সম্পৰ্ক পুনৰ সদৃঢ় কৰিছিল ভাৰতে আফগানিস্তানৰ সামগ্ৰিকভাৱে বন্ধ হৈ থকা সীমান্ত মুকলি কৰি দিয়া হৈছে আফগানিস্তানৰ সামগ্ৰী পৰিবাহী বাহন ভাৰতত প্ৰৱেশ কৰাত ভাৰতে বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল আফগানিস্তানে ভাৰতক সমৰ্থন কৰাৰ পৰিপ্ৰেক্ষিতত কিন্তু তাৰ পিছতে হঠাৎ সুৰ সলনি কৰি আফগানিস্তান চীন আৰু পাকিস্তানৰ সৈতে এক বিশেষ বৈঠকত মিলিত হয় আৰু তাতেই তিনিখন দেশৰ মাজত বাণিজ্যিক সম্পৰ্ক কেনেদৰে সুদৃঢ় কৰিব পাৰি পাকিস্তান চীন আৰু লগতে আফগানিস্তানক লৈ কেনেদৰে আঞ্চলিক সহযোগিতা বৃদ্ধি কৰিব পৰা যায় সেই সম্পৰ্কত বিশেষ বৈঠকত মিলিত হৈছিল পেহেলগাম কাণ্ডৰ পিছত আৰু তাৰ পিছত সেই অনুৰূপ ধৰণৰে এখন বৈঠক এইবাৰ চীনৰ কুনমিঙত অনুষ্ঠিত হ'ল চীন পাকিস্তান আৰু বাংলাদেশৰ প্ৰতিনিধিৰ মাজত আৰু এই বৈঠকখন য'ত আমি ইতিমধ্যে উল্লেখ কৰিলোঁ চীন পাকিস্তান আৰু আফগানিস্তানৰ মাজৰ যিখন বৈঠক আছিল য'ত চীন আৰু পাকিস্তানৰ অৰ্থনৈতিক কৰিডৰ আৰু তালিবান শাসিত ইছলামিক ৰাষ্ট্ৰখনৰ সৈতে আঞ্চলিক সমন্বয় বৃদ্ধিৰ বাবে তিনিখন দেশ মিলিত হোৱাৰ দৰে এতিয়া সাৰ্কৰ স্থানত আন এটা জোট স্থাপনৰ বাবে চীন পাকিস্তান আৰু বাংলাদেশ মিলিত হৈছে আমি পুনৰ জনাইছো 8খন সদস্য ৰাষ্ট্ৰৰে গঠিত যি সাৰ্ক গোট আছে সেই সাৰ্ক গোট ইতিমধ্যে প্ৰায় অস্তিত্বশূন্য হৈ আছে আৰু তাৰ সুযোগ গ্ৰহণ কৰি ভাৰতক একাষৰীয়া কৰি ভাৰতক সাইডলাইন কৰি এতিয়া দক্ষিণ এছিয়াৰ অন্যান্য দেশসমূহক লগত লৈ চীনৰ প্ৰৰোচনাত এই কাণ্ড এই মুহূৰ্তত আগবাঢ়িছে পাকিস্তান লগতে বাংলাদেশ ইতিমধ্যে আমি জনাইছো যে শেখ হাসিনাৰ সৰকাৰ উৎখাত হোৱাৰ পাছৰে পৰা দেশখনে ভাৰত বিৰোধী কেতবোৰ স্থিতি গ্ৰহণ কৰি আহিছে যাৰ বাবে ভাৰত আৰু বাংলাদেশৰ বাণিজ্যিক সম্পৰ্ক সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে এই মুহূৰ্তত ভাৰতে সকলো ধৰণৰ ৰপ্তানি আমদানি সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে বাংলাদেশৰ সৈতে শেখ হাসিনা বিতাড়িত হোৱাৰ পিছত ইউনুস সৰকাৰখনে যি ধৰণৰ হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে পাকিস্তানৰ সৈতে যি এটা সম্পৰ্ক মধুৰ সম্পৰ্ক গঢ় লোৱাৰ চেষ্টা চলাইছে যি ভাৰতৰ সহযোগত বাংলাদেশে পাকিস্তানৰ পৰা মুক্তি লাভ কৰি স্বাধীন বাংলাদেশ গঠন হৈছিল সেই ভাৰতক এই মুহূৰ্তত দলিয়াই দিছে মোহাম্মদ ইউনুস নেতৃত্বাধীন অন্তৰ্বৰ্তীকালীন চৰকাৰখনে গতিকে সেই বাংলাদেশে ভাৰতৰ বিৰুদ্ধে কেতবোৰ বিশেষ ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ভাৰত বিৰোধী স্থিতি গ্ৰহণ কৰি ভাৰতক অস্থিৰ কৰাৰ বিভিন্ন ষড়যন্ত্ৰত লিপ্ত হৈছে ইতিমধ্যে আমি উল্লেখ কৰিছো চিকেন নেক উত্তৰ পূৰ্বাঞ্চলৰ চিকেন নেক দখল কৰিবলৈ যেনেদৰে চীনক আহ্বান জনাইছে প্ৰৰোচিত কৰিছে এইসমূহ বিষয়ক লৈ যথেষ্ট তিক্ততাপূৰ্ণ হৈ পৰিছে ভাৰত আৰু বাংলাদেশৰ মাজৰ সম্পৰ্ক আৰু সমান্তৰালকৈ বাংলাদেশে এনে ধৰণৰ কিছু ভাৰত বিৰোধী স্থিতি গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত কিছু ক্ষেত্ৰত ভাৰতৰ বাবে উদ্বেগৰ কাৰণ হিচাপেও চিহ্নিত হৈছে গতিকে এনে এটা সময়ত চিৰবৈৰী পাকিস্তানৰ লগত লগ হৈ বাংলাদেশ আৰু চীনে সাৰ্কৰ এটা নতুন জোট গঠন কৰিব খোজাটো ভাৰতৰ বাবে বৰ বিশেষ এটা শুভ ইংগিত নহয় বুলিও ইতিমধ্যে বিশেষভাৱে চৰ্চিত হোৱা পৰিলক্ষিত হৈছে বিষয়টো উল্লেখযোগ্য যে 1985 চনৰ 8 ডিসেম্বৰত সাৰ্ক সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজিয়নেল কোঅপাৰেশ্যন গঠন কৰা হৈছিল আৰু বাংলাদেশৰ ঢাকাত গঠন হোৱা এই সাৰ্কত 7খন দেশ প্ৰতিষ্ঠাপক হিচাপে প্ৰতিষ্ঠাপক সদস্য আছিল যদি পৰৱৰ্তী সময়ছোৱাত 2007 চনত আফগানিস্তানো ইয়াৰ অন্তৰ্ভুক্ত হয় আফগানিস্তানো ইয়াৰ সদস্য হয় আৰু 2016 চনৰ পুনৰ জনাইছো 2016 চনৰ উৰি আক্ৰমণৰ পাছৰে পৰাই এই যেটো এটা জোট এই জোটটো এক প্ৰকাৰ অস্তিত্বশূন্য হৈ পৰা পৰিলক্ষিত হৈছিল যত নেকি ভাৰতে ইছলামাবাদত 2016 চনত হ'বলগীয়া সাৰ্ক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু সেই 2016 চনৰ পৰা অৰ্থাৎ উৰি কাণ্ডৰ পিছৰে পৰাই উৰিত সন্ত্ৰাসবাদীয়ে চলোৱা আক্ৰমণৰ পিছৰ পৰাই প্ৰায় এই মুহূৰ্তত নিষ্ক্ৰিয় হৈ আছে সাৰ্ক নিষ্ক্ৰিয় হৈ থকা সাৰ্ক আৰু সেই নিষ্ক্ৰিয়তাৰ সুযোগ গ্ৰহণ কৰি এই সক্ৰিয়তা এই মুহূৰ্তত গ্ৰহণ কৰিছে চীনে চীনৰ প্ৰৰোচনাত চীনৰ কুনমিঙত অনুষ্ঠিত হৈছে
পাকিস্তান বাংলাদেশ আৰু চীনৰ মাজৰ এই গোপন বৈঠক 19 জুনত অনুষ্ঠিত হোৱা এই বৈঠকখনলৈ সাউথ এছিয়াৰ অন্যান্য দেশসমূহক আমন্ত্ৰণ জনোৱা হৈছিল গতিকে পৰৱৰ্তী সময়ছোৱাত আৰু কেনে ধৰণৰ ডেভেলপমেন্ট হয় এই স্পৰ্শকাতৰ বিষয়টোত ভাৰতে আৰু কি ধৰণৰ কূটনৈতিক ব্যৱস্থা গ্ৰহণ কৰে এই এটা প্ৰক্ৰিয়াক বাধা দিবৰ বাবে গতিকে সেই সমূহ যথেষ্ট এটা প্ৰত্যাহ্বানৰ বিষয় আহি পৰিছে ভাৰতৰ সন্মুখত লক্ষণীয় হ'ব এই যুঁজ বা কূটনৈতিক যুঁজ কেনেদৰে আগবঢ়াই নিয়ে ভাৰতে এই অভিসন্ধি কেনেদৰে প্ৰতিহত কৰে ভাৰতে সেয়াও হ'ব লক্ষণীয় লাইভৰ পৰা বিদায় লৈছো ধন্যবাদ